নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বেঙেনাৰ ৰেচিপি দুটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অলপ বেলেগ ধৰণে বনালোঁ। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বনাবৰ বাবে এয়া পোৱাল বেঙেনা লৈছোঁ। বেঙেনাকেইটা মই ভালদৰে ধুই লৈছিলোঁ আৰু এনেদৰে গোলকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত আকৌ এবাৰ ধুই ল'লোঁ আৰু বেঙেনা পিচকেইটাৰ মাজত অকণমান চুৰিখনেৰে আগ টানি দিলোঁ যাতে মিশ্ৰণবোৰ ভালদৰে সোমায়। আৰু এইখিনি মই গোটেইখিনি কাটি হৈ গৈছে। এতিয়া ইয়াত মই নিমখ আৰু হালধি সানি ল'ম। অলপ দিছোঁ নিমখ আৰু হালধিও অলপ দি ল'ম। এনেদৰে মই ভালদৰে সানি লওঁ। এয়া মোৰ সানি হৈ গৈছে নিমখ আৰু হালধি। আৰু এতিয়া মই ডিম দুটা ভাঙি লৈছোঁ। জালুকৰ গুড়ি অলপ লৈছোঁ, ইয়াৰে এচামুচ মই দি ল'ম। ভালদৰে মিহলাই ল'লোঁ। ইয়াতে আকৌ মই অকণমান হালধি আৰু নিমখ দি ল'ম। বেছিকৈ দিয়া নাই, অকণমান দিছোঁ। আৰু এতিয়া মই চিকেন মছলা অকণমান দি লৈছোঁ। খাবলৈ তেতিয়া টেষ্টটো ভাল লাগিব। আৰু এইখিনি মই ভালদৰে মিহলাই লৈছোঁ পুনৰ। ইয়াত বেকিং পাউডাৰ অকণমান দি দিছোঁ, তেতিয়া বস্তুটো আমাৰ মচমচীয়া হ'ব। বেচন দুচামুচ দি লৈছোঁ। আকৌ মই ইয়াত চাউলৰ গুড়ি দুচামুচ দি ল'ম, পিঠাগুড়ি। সদায় একেদৰে বনাই খাই ভাল নালাগে, কেতিয়াবা অলপ বেলেগ ধৰণে বনাই খাবলৈ মন যায় আৰু তেতিয়া আমি বেঙেনা এনেদৰে বনাই খাব পাৰোঁ। এয়া মই গোটেইখিনি ভালদৰে মিহলাই ল'লোঁ। এতিয়া গেছত তাৱা এখন পাতি দি তেল অলপ দি ল'লোঁ। মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হৈছে। এতিয়া মই এই মিশ্ৰণতে বেঙেনা লেটিয়াই ল'ম। আৰু এই তেল গৰম হ'লত মই দি দিছোঁ। আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে? যদি নাই খোৱা এবাৰ বনাই খাবচোন, খাবলৈ বহুতো ভাল লাগে। আৰু মই অলপ ঢাকি দিম। আৰু এতিয়া লুটিয়াই দিম ঢাকনিখন আঁতৰাই। এনেদৰে বনালে বেছি সময় নালাগে, বেঙেনা সোনকালে সিজে। পুনৰবাৰ ঢাকি দিছোঁ। আকৌ লুটিয়াই চাইছোঁ। আৰু এয়া আমাৰ বেঙেনা সিজি গৈছে। মই কাটা চামুচ এখনেৰে এনেদৰে চাইছোঁ। কাঢ়ি লওঁ। আৰু বাকী থকাখিনি মই এনেদৰে বনাই ল'ম। আৰু এইখিনিও হৈ গৈছে।
মই দুবাৰ লুটিয়াই দিলোঁ। এনেদৰে বনাই খাই বহুতেই ভাল লাগে। এতিয়া মই আকৌ অন্য এটা পদ্ধতিৰে বনাবলৈ লৈছোঁ। তাৰ বাবে মই এই বেঙেনাকেইটাৰ মাজৰখিনি চামুচেৰে উলিয়াই ল'লোঁ আৰু নিমখ হালধি অলপ সানি ল'লোঁ। আৰু মাজৰ বেঙেনাখিনি মই এনেদৰে ছুৰীখনেৰে সৰু সৰুকৈ কাটি লৈছোঁ। লগত মই পিঁয়াজ এটা কাটি লৈছোঁ। সৰু সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া ইয়াত ধনিয়া আৰু পিঁয়াজ পাত লৈছোঁ। এইখিনিও মই সৰু সৰুকৈ কাটি ল'ম। ধনিয়া আৰু পিঁয়াজ পাতৰ গোন্ধটো বহুতেই ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে? আৰু এতিয়া মই তাৱাখনতে পিঁয়াজ দি ল'লোঁ আৰু কাটি লোৱা বেঙেনাখিনি দি দিছোঁ। অলপ তেল দি লৈছিলোঁ আৰু এয়া মই মটৰ অলপ গুচাই লৈছিলোঁ, এইখিনিও দি দিছোঁ। নিমখ অলপ দি দিছোঁ। হালধি দিছোঁ আৰু এইখিনি লৰাই দিম। কাটি থোৱা পিঁয়াজ আৰু ধনিয়াখিনি দি দিছোঁ আৰু জলকীয়াও দি দিছোঁ কাটি। এইখিনি অলপ সময় ভাজি ল'ম। সোনকালেই সিজিব, বেছি সময় নালাগে আমাক। অকণমান ঢাকি দিছোঁ আৰু এইখিনি হৈ গৈছে, নমাই ল'লোঁ। ইয়াতে মই আকৌ ডিম এটা ভাঙি ল'লোঁ, দুটা দি ল'ম আৰু এইখিনি মই ভালদৰে মিহলাই ল'লোঁ। ধনিয়া আৰু অলপ দি দিছোঁ মই। আৰু ভালদৰে মিলাই লৈছোঁ। বেঙেনা এয়া মই এনেদৰে ল'লোঁ আৰু এয়া তাৱাখনত মই তেল দি লৈছোঁ। তেলখিনি গৰম হ'লত এতিয়া মই বেঙেনা কেইপিচ অকণমান গৰম কৰি ল'ম। এনেদৰে ল'লে মাজৰখিনি অলপ সিজাই লৈছোঁ, তেতিয়া কেঁচা হৈ নাথাকে। আৰু অকণমান ঢাকি দিছোঁ। বেছি দেৰি সিজোৱা নাই, মই অলপ সময় সিজাই ল'লোঁ। আৰু এতিয়া এই মিশ্ৰণখিনি ইয়াতে দি দিছোঁ মাজত বেঙেনাৰ। ঢাকি দিছোঁ সিজিবৰ বাবে। এতিয়া মই লুটিয়াই দিম। পুনৰ ঢাকি দিছোঁ আৰু আকৌ এবাৰ লুটিয়াই দিছোঁ। আৰু এয়া আমাৰ ধুনীয়াকৈ সিজি গৈছে। মই এতিয়া কাঢ়ি ল'ম আৰু এইখিনি হৈয়ে গৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।